আসসালামু আলাইকুম বন্ধুসকল, এই যে লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। মই আজি আপোনালোকক দেখাবলৈ লৈছো তিনটা হোলাৰ। এইটো হয় মই প্ৰথমত দেখাইছো, এইটো হয় 8 নম্বৰ হোলাৰ হয়, ওস্তাদ কোম্পানীৰ হয়। এইটো নৰ্মেল হোলাৰ, এইটো ওস্তাদ Z+টো নহয়, এইটো নৰ্মেল ওস্তাদ হোলাৰ হয়। ইয়াৰ লগত আমাৰ 20 HP ডিজেল ইঞ্জিন সেট হ'ব। এইটো মাল আমাৰ অৰ্ডাৰ হৈছে, ইয়াৰ কাৰণত এক ভাই অৰ্ডাৰ কৰিছে, তেখেতৰ কাৰণে মই বনাইছো। তাৰ পিছত মই হোলাৰ দেখাইছো, এইটো হয় ইণ্ডিয়ান সিৰিজৰ হোলাৰ হয়। এইটো ইণ্ডিয়ান সিৰিজৰ 8 নম্বৰ হোলাৰ হয়। এই হোলাৰো আমাৰ ডিজেল ইঞ্জিনত ফিটিং হ'ব। ইয়াতে চালটো ঝাৰা হ'ব। ওস্তাদ কোম্পানীৰ যিটো হোলাৰ আছে, ইয়াত চালটো ঝাৰা নহয়, আৰু ইয়াতে চালটো ঝাৰা হ'ব, আৰু এক সাইড দি গুড়া ওলাব, আৰু এক সাইড দি তুষ ওলাব, আৰু এইটো সাইড দি চাউল ওলাব। ইয়াতে দুটা সাইড আছে, এইটো সাইডেদি আমাৰ গুড়া ওলাই, আৰু এটা এটা পাইপ আছে, দুটা পাইপ হয়। পাইপটো এই পাইপেদি তুষটো ওলাই, ইয়াতে এইটো চাউল ওলাব। এইটো মানে চাউলটো একেবাৰে ঝাৰা হৈ ওলাই আহিব। এইটো হয় ইণ্ডিয়ান শ্ৰীধৰ। এয়া চাই লওক, ইণ্ডিয়ান শ্ৰীধৰ কোম্পানীৰ মাল হয়। ইয়াৰ ওয়েট আছে 105 কিলো ওজন হয়। এইটো কাষ্টন নহয়, এইটো লোহাৰ মাল হয়। খুব সুন্দৰ, ইয়াৰ লাষ্টিং বহুত আছে। গতিকে এই ধৰণৰ যদি ডিজেল ইঞ্জিনৰ ৰাইচ মিল গিলা আপোনালোকক লাগে, আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। আমাৰ অল অসমৰ কুৰিয়াৰ ছাৰ্ভিচৰ ব্যৱস্থা আছে, আপোনালোকে ঘৰতে বহি অৰ্ডাৰ কৰিব পাৰিব। গতিকে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছো, কাৰেণ্টৰ মেচিন গিলা ল'লে চাওক, এটা ট্ৰেন্সফৰ্মাৰ লাগিল এক্সট্ৰা, আৰু আপোনাৰ অফিচৰ কমাৰ্চিয়েল কানেকশ্যন লাগিল। গতিকে আমাৰ ডিজেল ইঞ্জিন মেচিন গিলা ল'লে আমাৰ আপোনালোকক কোনো ট্ৰেন্সফৰ্মাৰ নালাগে, বা কোনো কমাৰ্চিয়েল কানেকশ্যন নালাগে। এটা ট্ৰেন্সফৰ্মাৰ ল'লে মিনিমাম 2.5 লাখ টকা যায়। অফিচৰ কানেকশ্যন ল'লে মিনিমাম 50,000 পৰা 70,000 টকা যায়। এটা মটৰ কিনক, মোটামুটি 4 লাখ 4.5 লাখ টকাত এখন ৰাইচ মিল ৰেডি হয়। সেই সেম ৰাইচ মিলে আমাৰ 20 HP ডিজেল ইঞ্জিন আছে। এইটো হয় আমাৰ 20 HP ডিজেল ইঞ্জিন হয়। সেই সেম ৰাইচ মিলে আপোনালোকে কম প্ৰাইজত পাই যাব। আমাৰ প্ৰাইচটো কোৱা নহয়, প্ৰাইচটো আপোনালোকে আমাৰ লগত যোগাযোগ কৰি ল'ব পাৰিব। এইটো হয় ইণ্ডিয়ান শ্ৰীধৰ 8 নম্বৰ হোলাৰ হয়। মই আৰু দেখাইছো, এইটো ইণ্ডিয়ান শ্ৰীধৰ 2 নম্বৰ হোলাৰ। ইণ্ডিয়ান শ্ৰীধৰ, এইটো চাওক, ইণ্ডিয়ান শ্ৰীধৰ 2 নম্বৰ হোলাৰ হয়। এইটো মস্ত হেভি হয়। ইয়াৰ ঘণ্টাত প্ৰডাকশ্যন আছে 20 মনৰ পৰা 25 মন আপোনালোকে কৰিব পাৰিব। ইয়াৰ ওজন আছে 150 কেজি। এই হোলাৰটো লোহাৰ হয়। এটি ইণ্ডিয়ান শ্ৰীধৰ 2 নম্বৰ হোলাৰ হয়। ইয়াৰ ওজন 150 কেজি আছে। আপোনালোকে এই হোলাৰ গিলা যদি লয়, ইয়াতে 35 পৰা 30 ঘোঁৰা ইঞ্জিন, 30 ঘোঁৰা 35 ঘোঁৰা ইঞ্জিন লাগিব। এইটো 30 ঘোঁৰা 35 ঘোঁৰা ইঞ্জিনতহে এইটো চলিব। আৰু এইটো আমাৰ 20 HP পাৰফেক্ট হ'ব। 20 HP এইটো আমাৰ পাৰফেক্ট হ'ব। এইটো হয় 8 নম্বৰ, এইটো হয় 2 নম্বৰ। আমাৰ 8 নম্বৰ হোলাৰৰ আমাৰ প্ৰডাকশ্যন হ'ব 15 মন। 14 পৰা 15 মন ধান আপোনালোকে ইয়াতে প্ৰডাকশ্যন কৰিব পাৰিব ঘণ্টাত। আৰু এইটোত আপোনালোকে প্ৰডাকশ্যন কৰিব পাৰিব 20 পৰা 25 মন ধান ঘণ্টাত। আৰু আমাৰ এইটো যিটো ওস্তাদ আছে, ইয়াতো 15 মন ধান আপোনালোকে কৰিব পাৰিব। ইয়াত জাষ্ট চাউলটো ঝাৰা নহয়, হয় ইয়াত চাউলৰ কোৱালিটি আমাৰ একে হয়। এই ধৰণৰ হোলাৰ গিলা মই আজি আপোনালোকৰ ওচৰত ভিডিঅ' দাঙি ধৰিলো। মোৰ ভিডিঅ' বনোৱাৰ সিমান এক্সপিৰিয়েঞ্চ নাই। মোৰ ভিডিঅ'গিলা যদি আপোনালোকক ভাল লাগে, অলপ লাইক কৰিব, ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু ভৱিষ্যতে মই আগবঢ়াই লৈ যোৱাৰ সুযোগ প্ৰদান কৰিব। গতিকে এই ধৰণৰ ডিজেল ইঞ্জিনৰ যদি ৰাইচ মিল আপোনালোকক লাগে, আপোনালোকে তলত ডিছক্ৰিপশ্যনত দিয়া নম্বৰত যোগাযোগ কৰি আপোনালোকে আমাৰ লগত যোগাযোগ কৰি আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। ধন্যবাদ।